আজি আমি শিকিম ক্লাস 9 গণিতৰ এমসিকিউ বাস্তৱ সংখ্যাৰ কাৰণে আমি এমসিকিউ শিকিম। কোশ্চেন 1ত কি দি আছে, তলৰ কোনটো স্বাভাৱিক সংখ্যা? তলৰ কোনটো স্বাভাৱিক সংখ্যা? স্বাভাৱিক সংখ্যা কি হয়? 1 2 3 4 এনেকৈ যায়। তো ইয়াতে সব -3 -3 তো কি হ'ব? অখণ্ড সংখ্যা। -3 তো অখণ্ড সংখ্যা হ'ব বা ঋণাত্মক সংখ্যা হ'ব। 5 তো কি হৈ যাব? স্বাভাৱিক সংখ্যা। এটো হৈ যাব আমাৰ এনসার। আৰু 8/7 ওপৰৰ তলত আছে, p/q আকাৰত আছে। p/q আকাৰ আছে। p/q আকাৰত থাকিলে কি হয়? পৰিমেয় সংখ্যা হৈ যাব। আৰু এটো ৰুট ওভাৰৰ ভিতৰত থাকিলে কি হয়? অপৰিমেয় সংখ্যা। নেক্সট কোশ্চেন দি আছে, তলৰ কোনটো পৰিমেয় সংখ্যা? আমাক পৰিমেয় সংখ্যা ক'ব দিছে। ৰুট ওভাৰৰ ভিতৰত থাকিলে এটো অপৰিমেয় সংখ্যা হৈ যাব। 3 বাহিৰত আছে যদিও তাৰ লগত ইনটু হৈ আছে √2। √2 এটা অপৰিমেয় সংখ্যা। নেক্সট কি দি আছে? √3। ৰুট ওভাৰৰ ভিতৰত আছে, এটো কি হ'ব? অপৰিমেয় সংখ্যা হৈ যাব। আৰু পাইটো অপৰিমেয় সংখ্যা হয়। মনত ৰাখিবা। তেনেহলে আমাৰ অপচন কি হৈ যাব? সি। নেক্সট কোশ্চেন কি দি আছে, তলৰ কোনটো সংখ্যা অপৰিমেয় নহয়? অপৰিমেয় নহয় মানে কি? পৰিমেয় হ'ব লাগিব। ইয়াতে চোৱা, অপশন এ কি দি আছে? 1/√2। ৰুট ওভাৰৰ মাজত থাকিলে আমাৰ কি হয়? ৰুট ওভাৰৰ মাজত থাকিলে অপৰিমেয় হৈ যায়। তেনেহলে আমাক কৈছে অপৰিমেয় নহয় বুলি। আৰু পাই থাকিলেও আমাৰ কি হৈ যাব? অপৰিমেয়। √17 তো কি হয়? মৌলিক সংখ্যা হয়। মৌলিক সংখ্যা আমি ৰুট ওভাৰৰ পৰা বাহিৰত ওলাব নোৱাৰো। তো এইটো কি হ'ব? অপৰিমেয় হৈ যাব। থাকিল কি? ডি। চোৱা, ডি তো কিন্তু ৰুট ওভাৰ আছে, কিন্তু এইটো অপৰিমেয় নহয়। কাৰণ কি? আমি 16ক কি লিখিব পাৰো? 4 × 4। 4ৰে 16ৰ মাজত কিমান বাৰ যায়? 4 বাৰ। এতিয়া √16 কি লিখিব পাৰো? 4 × 4। আমি জানো যে ৰুট ওভাৰৰ ভিতৰত দুটা একে সংখ্যা পূৰণ হৈ থাকিলে এটা সংখ্যা বাহিৰলৈ ওলায়। তো 4 টো এটা কি হৈ যাব? পৰিমেয় সংখ্যা হৈ যাব। তেনেহলে অপশন ডি। কোশ্চেন নম্বৰ 4ত কি দি আছে, তলৰ কোনটো সংখ্যা পৰিমেয় নহয়? পৰিমেয় নহয় মানে কি? অপৰিমেয়। ইয়াতে চোৱা 1.5 দি আছে। 1.5ৰ তলত মনে মনে কি আছে? 1 আছে। p/q আকাৰত হৈ গল। p/q আকাৰত হৈ গল মানে কি? এটো পৰিমেয় হ'ব। আমাক নহয়টোহে বিচাৰিব দিছে। ইয়াতে চোৱা 1.63 ওপৰত এটা এনেকৈ আঁচ দি আছে। চোৱা, এটোক আমি p/q আকাৰত লিখিব পাৰি। কেনেকৈ লিখিম? কেইটা সংখ্যাৰ ওপৰত আঁচ দি আছে? এটা সংখ্যাৰ ওপৰত আঁচ দি আছে। তেনেহলে এটা 9। এতিয়া দশমিক আৰু এই আঁচ দিয়া সংখ্যাৰ মাজত, দশমিক আৰু আঁচ দিয়া সংখ্যাৰ মাজত কেইটা ঘৰ আছে? এটা ঘৰ। 0 হল। এতিয়া গোটেই সংখ্যাটো লিখি লোৱা। মাইনাস এই আঁচ দিয়া সংখ্যাৰ আগত কি কি দি আছে? 1 আৰু 6। এতিয়া আমি মাইনাস কৰিম। তলত 90 থাকি গল, ওপৰত 163, তাৰ পৰা 16 মাইনাস কৰিম। 3 ৰ পৰা 6 না যায়। 13 ৰ পৰা 6 মাইনাস কৰিলে কি হ'ব? আমাৰ 7 ওলাব। ইয়াতে থাকিল 5। 5 ৰ পৰা 1 গলে কিমান হ'ব? 4 আৰু 1 1 4 7। এটো p/q আকাৰত হল। তেনেহলে এটো পৰিমেয় আমাৰ হৈ গল। নেক্সট কি দি আছে? এটোক আমি কেইঘৰৰ আগত কেইঘৰৰ ওপৰত আঁচ দিয়া আছে? এটা ঘৰৰ ওপৰত এটা 0 দিলো। এতিয়া দশমিক আৰু আঁচ দিয়া ঘৰৰ মাজত কেইটা ঘৰ আছে? দুটা ঘৰ। তেনেহলে দুটা 0 হৈ যাব। এতিয়া আমি সংখ্যাটো লিখি লম 23 মাইনাস কি হ'ব? এই আঁচ দিয়া ঘৰত আগত কি কি আছে? অনলি 2 আছে। 3 ৰ পৰা 2 মাইনাস কৰিলে 1, 2 থাকিল, তলত থাকিল 900। এটো আমাৰ কি হৈ যাব? p/q আকাৰত হৈ গল, পৰিমেয় হৈ যাব। নেক্সট বাকি থাকিল কি? 1.0202 এনেকে যদি ডট ডট দিয়া থাকে, এটো কি হ'ব? অপৰিমেয় সংখ্যা বা পৰিমেয়
নহয়। নেক্সট কোশ্চেন কি দি আছে, নেক্সট কোশ্চেন দি আছে √3 ৰ মান কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব। অপশন দি আছে 1 আৰু 2, 2 আৰু 3, 3 আৰু 4, 0 আৰু 1। এতিয়া আমি √3 মানে কি হয় সেইটো জানিব লাগিব। √3 মানে হয় 1.732, মানে 1তকৈ ডাঙৰ কিন্তু 2তকৈ সৰু। 1.732 মানে কি 1তকৈ ডাঙৰ হৈ আছে আৰু 2তকৈ সৰু, তেনেহলে কোনটোৰ মাজত থাকিব? 1 আৰু 2ৰ মাজত থাকিব। নেক্সট কোশ্চেন আমাক কি কৈছে, তলৰ কোনটো সংখ্যা সংখ্যা ৰেখাত √5ৰ সোঁফালে থাকিব। এতিয়া আমাক √5 মানে কি সেইটো জানিব লাগিব। √5 মানে হল √5 is equal to 2.236। √5 মানে হল 2.236। 2.236 মানে কি 2তকৈ ডাঙৰ হ'ব আৰু 3তকৈ সৰু। তেনেহলে আমি সংখ্যা ৰেখা বনাই চাও। সংখ্যা ৰেখা কেনেকৈ হয় 0 1 2 3 4 5 এনেকৈ গৈ থাকে। এইফালে কি হয় -1 -2 -3 এনেকৈ যায়। তো আমাক কি কৈছে 2.236, 2তকৈ ডাঙৰ অলপ ডাঙৰ ইয়াতে থাকিব। কাৰ সোঁফালে থাকিব? তলৰ কোনটো সংখ্যা সংখ্যা ৰেখাত √5ৰ সোঁফালে থাকিব? 2ৰ সোঁফালে হৈ আছে এইটো এনসার, আৰু 3ৰ বাওঁফালে হৈ আছে। নেক্সট কোশ্চেন, কোশ্চেন নাম্বার 7, √3 তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ'ব? √2, √3, 2, 1। √3 পৰিমেয় কৰিব লাগিব, মানে ৰুট অপশনটো নোহোৱা কৰিব লাগিব। এতিয়া আমি যদি √2ৰে পূৰণ কৰো, √2ৰে পূৰণ কৰিলে কি হ'ব? √over মাজৰ দুটা পূৰণ হ'ব, 3 আৰু 2 6 হৈ যাব। কিন্তু যদি √3 ইনটু √3 কৰো কি হ'ব? √3 আৰু √3 কি হৈ যাব? স্কয়ার হৈ যাব। স্কয়ার আৰু √over কি হয়? কেনসেল হয়। 3 টো এটা পৰিমেয় সংখ্যা। সো ইয়াতে মই কৈ ৰাখো, যদি √3 বাদে যদি এনেকুৱা দিয়ে √7ক কেনেকৈ আমি পৰিমেয় কৰিব পাৰো? √7ক পৰিমেয় কৰিবলৈ √7ৰে হলে ইনটু কৰিব লাগিব, নহলে ডিভাইড কৰিব লাগিব। হলে √7ৰে ইনটু কৰিম, নহলে √7ৰে ডিভাইড কৰিম। যেটো অপশন দিয়া থাকিব সেইটো হিচাপত কৰিবা। নেক্সট কোশ্চেন, কোশ্চেন নাম্বার 8, 1.5 বাই 2.35 সংখ্যাটো। ওকে, আমি আগত 1.5 বাই 2.35, ওকে, ইয়াক আমি দশমিক মুক্ত কৰিম। প্ৰথমতে 15 লিখিলো, তলতটো 235 লিখিলো। এতিয়া কি কৰিব লাগে? ওপৰতটোৰ দশমিক উঠাবলৈ তলত পূৰণ কৰিব লাগে। দশমিকৰ কাৰণে 1 আৰু এটা ঘৰৰ কাৰণে এটা 0, তলতটোৰ কাৰণে ওপৰত ইনটু কৰিব লাগিব। দশমিকৰ কাৰণে 1, এটা ঘৰৰ কাৰণে এটা 0 আৰু এটা ঘৰৰ কাৰণে আৰু এটা 0। আমি অলপ কাটাকাটি কৰি লও। 0 0 কেনসেল। 5ৰে কিমান বাৰ যাব? 3 বাৰ। ইয়াতে চাও 2ৰ মাজত তো 5 না যায়, 23 লব লাগিব। 23ৰ মাজত 5 কিমান বাৰ যায়? 4 বাৰ। 5 4 গুণ 20, থাকিল কি 3, 35। 35ৰ মাজত কিমান যাব? 7। তো ওপৰত 3 আৰু 10 থাকিল, ইনটু কৰিব লাগিলে 30/47। তো এইটো আমাৰ কি হ'ব? p বাই q আকাৰত আছে, পৰিমেয় সংখ্যা হ'ব। অপৰিমেয় সংখ্যাটো নহয়, √over মাজত নাই। অখণ্ড সংখ্যা কোনগিলা? অখণ্ড সংখ্যা হল 0, -1, -2, -3 বা 1 2 3। অপৰিমেয় সংখ্যা কোনগিলা? √over মাজত থাকিব লাগিব। তাৰপিছত নহলে 1.2020 এনেকুৱা ডট ডট দিয়া থাকিব লাগিব, আৰু নহলে পাই হ'ব লাগিব। স্বাভাৱিক সংখ্যা দিয়া আছে। স্বাভাৱিক সংখ্যা কোনগিলা? 1 2 3 4 5 এইবিলাকহে স্বাভাৱিক সংখ্যা হয়। তো ইয়াৰ মাজত তো এইটো কন্ডিশন নাহে। এইটো কন্ডিশন কি হয়? p বাই q আকাৰত আছে সংখ্যাটো, তেনেহলে কি হ'ব? পৰিমেয় সংখ্যা। অপশন এ ৰাইট। ইয়াৰ আগতে চোৱা, কোশ্চেন নম্বৰ 7 টোত কি হ'ব? √3
বি অপশনটো আমাৰ ৰাইট হৈ যাব। কোৱেশ্চন নাম্বাৰ 9 কি দি আছে √3 প্লাস √2 ব্ৰেকেট √3 মাইনাস √2 ৰ মান ওকে তো আমি √3 প্লাস √2 হোল ইনটু √3 মাইনাস √2 তো কি হয়ে আছে a প্লাস b হোল ইনটু a মাইনাস b আমরা একটা ফর্মুলা পাইছিল ইজ ইকুয়াল টু কি হয় a স্কয়ার মাইনাস b স্কয়ার ইয়াতে চাও a মানে কি হয়ে আছে √3 আর b মানে হয়ে আছে √2 ইয়াতো a মানে এটো a হয়ে আছে এটো b হয়ে আছে আমি কি লিখিব পারি a স্কয়ার মাইনাস b স্কয়ার তাহলে a ইজ ইকুয়াল টু কি দি আছে √3 আর b ইজ ইকুয়াল টু দি আছে √2 আমি ফর্মুলা হিসাবে কি লিখিব পারি √3 স্কয়ার মাইনাস √2 স্কয়ার তাহলে স্কয়ার আর √ওভার ক্যান্সেল স্কয়ার আর √ওভার ক্যান্সেল থাকিল কি 3 মাইনাস 2 3 এর পরে 2 বাদ দিলে কি হবে 1 তাহলে অপশন কোনটা হবে সি। নেক্সট কোশ্চেন নাম্বার 10 32 এর পাওয়ার দিয়ে আছে 1/5 এর মান উলাব দিছে 32 আগত আমি উৎপাদক উলাই লও 2 এর ভাগ দিও 3 এর মাজত কিমান যায় 1 বার থাকিল কিমান 1 1 আৰু 2 কিমান হল 12 হৈ গল 2 12 এর মাজত কিমান বার যাব 6 বার এতিয়া আকো 2 এর ভাগ দিম আমি 2 এর ভাগ দিলে কিমান বার যাব 8 বার যাব আকো 2 এর ভাগ দিলে 2 4 গুণ 8 এতিয়া আকো 2 এর ভাগ দিম 2 2 গুণ 4 এতিয়া আমার কি হল 2 কেইটা আছে আমি কাউন্ট করি চাম 1 2 3 4 5 পাওয়ার হই গল আমার 5 আমাক কি দি আছিল 32 পাওয়ার 1/5 32 ক আমি কি লিখিব পারি 2 এর পাওয়ার 5 হোল পাওয়ার 1/5 আমি এটা ফর্মুলা পাইছিলো কি ফর্মুলা আছিল a এর পাওয়ার m হোল পাওয়ার m যদি হয় তাহলে আমরা কি হয় a এর পাওয়ার m ইনটু n তো ইয়াতে আমি কি লিখব পারি 2 এর পাওয়ার 5 ইনটু 1/5 তলর 5 আর উপরের 5 ক্যান্সেল হয়ে গেল কি হবে 2 এর পাওয়ার কিমান থাকিল 1 2 এর পাওয়ার 1 মানে 2 তাহলে অপশন আমার ডি। ভিডিওটো যদি ভাল লাগে তাহলে চ্যানেলটো সাবস্ক্রাইব করে দিবেন।